বন্ধু আৰু বান্ধৱীসকল, ৰাতিপুৱা পথাৰত আহি প্ৰথমে মূলা কাটিলোঁ। মূলাৰ চেল কিছুদিন কমি গৈছিল, কিন্তু এতিয়া চেলটো অলপ ভাল হৈছে অৱশ্যে। তাৰপিছত এইয়া সাৰ অলপ ছিটাই দিলোঁ, মানে কবিবিলাকত, ওলকবিত। তাৰপিছত নিকাব লাগিব, কিছু নিকাইছিলোঁ আগতে, আৰু দুটামান ডবল নিকাব আছে আৰু নিকাব লাগিব। তাৰপিছত এইয়া ঘৰৰ পিনে আহিলোঁ, মূলাৰ বেগ লৈ চাইকেলৰ এইয়া চলাই আহিছোঁ। অৱশ্যে ইমান এটা বেছি অনা নাই, আৰু 2 বেগ লৈ আহিছোঁ, গতিকে চলাব পাৰিছোঁ 2 বেগ। আৰু এনেকৈ ৰাস্তাৰে আহি ঘৰ পালোঁ। এইয়া ঘৰ পোৱাটো দেখুওৱা নাই অৱশ্যে। তাৰপিছত এইয়া দুপৰীয়া আহি ফালে প্ৰথমে পানী খুৱালোঁ গৰুক পথাৰত আহি। তাৰপিছত এই ধান আছিল, ৰ'দত মেল দিয়াই আছিল, পথাৰৰ ৰ'দটো অলপ ভাল, আৰু ধানবিলাক অলপ লাৰি দিলোঁ এনেদৰে। মানে পথাৰত ৰ'দত দিলে মানে সোনকালে শুকায়, আৰু ঘৰত সিমান এটা ৰ'দ নপৰে, গতিকে পথাৰতে দিলোঁ। তাৰপিছত এইয়া বেঙেনাৰ পুলি মাজে মাজে 2 এডাল মৰি আছে, বোলো সেইখিনি পুতি দিওঁ, সেইবুলি পুতি দিলোঁ বেঙেনাৰ পুলি। তাৰপিছত এইয়া গধূলি টাইমত ঘৰৰ পিনে আহোঁতে সগেনে মানে খেৰ ভৰাই আছিল, আৰু মহি দুটা কাষতে আছিল ঘাঁহ খাই।